এইটোতো এটা মহান পদক্ষেপ। আজি আপুনি দেখিছে ৰূপহী নিচিনা অঞ্চলত আৰু সংখ্যালঘুৰ যুৱতীসকল মানে ছাত্ৰীসকল কি ধৰণে ফূৰ্তি কৰি আছে সেইটো আপোনালোকে নিশ্চয় দেখিছে। গতিকে মই এজন সমাজসেৱক হিচাপে বা এই ৰূপহীৰ বাসিন্দা হিচাপে মই মাননীয় মুখ্যমন্ত্ৰীক এই পদক্ষেপৰ বাবে সঁচাকৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই যে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এনেকুৱা এটা 100% লাভান্বিত হ'ব। মানে বহুত ছাত্ৰ ছাত্ৰীয়ে পিতৃ মাতৃৰ কষ্ট দেখি পেলাইও নপঢ়ে, কাৰণ তেওঁলোকে এডমিশ্যনৰ পইচাটো দিব নোৱাৰে, সেইটো আমাৰ চৰকাৰে ফ্ৰী কৰি দিলে। তাৰপিছত এডমিশ্যনৰটো ফ্ৰী কৰাৰ পিছতো আকৌ সমস্যা থাকে, কিতাপ পত্ৰৰ সমস্যা থাকে বা তেওঁলোকৰ বিভিন্ন সা সৰঞ্জামৰ শিক্ষাৰ লগত জড়িত সা সৰঞ্জামৰ চিন্তা থাকে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ ছাত্ৰীসকলে যাতে শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আহিব নালাগে তাৰ কাৰণে এই ব্যৱস্থা লৈছে। আৰু বাল্য বিবাহটো যাতে ৰোধ হয়, সংখ্যালঘুৰ অঞ্চলতে বাল্য বিবাহটো বেছি প্ৰচলিত হয়। গতিকে তেওঁলোকৰ ক্ষেত্ৰত যাতে বাল্য বিবাহটো ৰোধ হয় তাৰ কাৰণে এই ব্যৱস্থা হাতত লোৱা হৈছে। তেওঁলোক বহুত আনন্দিত হৈছে, কৈছে যে মামাই আমাক ইমান সুন্দৰ এটা ব্যৱস্থা কৰি দিছে। বোলো কি কিনিলা? কৈছে স্কুলীয়া বেগ কিনিছোঁ, স্কুলৰ কিবা সামগ্ৰী কিনিছোঁ। ভাল লাগিছে মনটো ন। এজন পিতৃ মাতৃ আৰু এজন অভিভাৱকৰ দায়িত্বটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কি ধৰণে পালন কৰিছে এই কথাটো শুনি পেলাই ভাল লাগিছে। নাই, এইটো সঁহাৰি খুব ভাল। আচলতে যোৱা বছৰ যেতিয়া মানে নিযুত মইনা আঁচনিটো আৰম্ভ হৈছিলে তেতিয়াৰ পৰা এতিয়ালৈকে আমি যিটো দেখিছোঁ যে যিটো মানে ধৰি লওক ইম্পেক্ট, যিটো প্ৰভাৱ, সেইটো আমাৰ ইয়াত মানে অলৰেডি খুব স্পষ্ট হৈ পৰিছে। তাৰমানে যোৱা এবছৰতে আমি দেখিছোঁ আমাৰ যিটো ড্ৰপ আউট, সেই ড্ৰপ আউটটো বহুতখিনি কমি গৈছে। বা আমি এনেই যিবোৰ আমি খবৰ পাওঁ যে আগতে এই যিটো আমি বাল্য বিবাহৰ কথা কওঁ সেইটোও বহুখিনি কমি গৈছে। আচলতে আমাৰ ৰূপহীৰ নিচিনা অঞ্চলত বা গাঁৱৰ হওক বা সংখ্যালঘু অধ্যুষিত অঞ্চলত ইয়াৰ প্ৰভাৱ খুব সুদূৰ প্ৰসাৰী হ'ব আৰু ইতিমধ্যে আমি সেই প্ৰভাৱবোৰ দেখিবলৈ পাইছোঁ। আৰু তাৰ লগতে আজি ধৰি লওক এইবছৰ আমাৰ এতিয়া কোৱালিফাইড যিখিনি ছোৱালীয়ে পাব লাগে তাৰে বহুতখিনিয়ে আমাৰ স্কুটি ল'ব বাণীকান্ত কাকতি এৱাৰ্ডত। কিন্তু তথাপিও কিন্তু আমাৰ প্ৰায় 700ৰ ওপৰ ছোৱালীয়ে হয়তো এইবাৰ নিযুত মইনা আঁচনিৰ যিটো মানে নিযুত মইনাৰ পৰা উপকৃত হ'ব। আৰু এইটো এটা খুব ডাঙৰ সংখ্যা আৰু যোৱাবাৰতকৈ প্ৰায় দুগুণ। গতিকে মই ভাবোঁ যে নিযুত মইনাৰ যিটো মানে আঁচনি সেয়া আমাৰ বহুত ছাত্ৰীৰ যিটো এনৰলমেণ্ট, সেই এনৰলমেণ্টতো বহুতখিনি সহায় কৰিছে, যে আমাৰ নামভৰ্তিও বহুতখিনি বাঢ়িছে। গতিকে এইটো ভাবোঁ যে ই আমাৰ ছাত্ৰীসকলক বহুত সহায় কৰিব আৰু কৰিছে ইতিমধ্যে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।